অসমীয়া সংস্কৃতিৰ বিহুৰ পিছতেই এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িব চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুৰ নৃত্যই। চাহ জনগোষ্ঠী আদিবাসীসকলৰ পৰম্পৰাগত সংস্কৃতি ঝুমুৰ নৃত্যক অসমৰ বিহু নৃত্যৰ পিছতেই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ চেষ্টা কৰিছে অসম চৰকাৰে। তাকে লৈ বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিত 20 জানুৱাৰীৰ পৰা আৰম্ভ হয় ঝুমুৰ বিনন্দীয়া নৃত্য প্ৰশিক্ষণ কাৰ্যসূচী। বিহপুৰীয়াৰ বৰবালি মতিয়া খেলপথাৰত অনুষ্ঠিত হৈ থকা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ 105 গৰাকী শিল্পীয়ে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণত উপস্থিত থাকি ৰাজ্যিক পৰ্যায়ৰ বিপ্লৱিকা কৰ্মী চন্দ্ৰকুমাৰ মাঝি, জিলা সহকাৰী নোডেল বিষয়া মনোজ গোৱালাই প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণৰ পৰা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ জিলা জোনেল পৰ্যায়ত নৃত্যশিল্পীসকলক নিৰ্বাচিত কৰা হ'ব। অসম চৰকাৰৰ মাননীয় সাংস্কৃতিক বিভাগৰ জৰিয়তে অসমৰ চাহ জনগোষ্ঠীৰ কলা সংস্কৃতিক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বৰ দৰবাৰত গ্ৰীনিছ বুকত ৰেকৰ্ড কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাই আছে তাৰ আজি আমাৰ বিধানসভা সমষ্টি ভিত্তিত আজি দ্বিতীয় দিনা আৰু এই প্ৰগ্ৰেম আমাৰ ইয়াত 23 তাৰিখলৈকে চলিব। গতিকে আমি খুব কম সময়ৰ ভিতৰত আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু ৰাইজৰ যি সহযোগিতা আমি অতিশয় আনন্দিত হৈছোঁ। যোৱাকালি আমাৰ ইয়াত 105 জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈছে আৰু আমাৰ ষ্টেট এক্সপাৰ্ট কমিটিয়ে যোৱাকালি আমাৰ 25 জন ইতিমধ্যে সিলেকশ্যনত ৰাখিছে আৰু তেখেতসকলক আজি দ্বিতীয় দিনা বিশেষ প্ৰশিক্ষণত তেওঁলোকক প্ৰশিক্ষণ দি আছে। এতিয়া বৰ্তমান আমাৰ এইটো LSC ভিত্তিতে হৈ আছে। তো LSC ভিত্তিতে আমাৰ ইয়াৰ শিমলুগুৰি পৰা ধৰি লৈ আমাৰ বিহপুৰীয়াৰ সমস্ত যিমান বিধানসভা সমষ্টিৰ প্ৰায়খিনি জেগাৰ পৰা আমাৰ য'ত আমাৰ চাহ জনজাতি আদিবাসী লোক আছে তাৰ পৰাখিনি আমাৰ ইয়াত কৰিব আহিছে তেখেত ইয়াত। আৰু আমাৰ এই ঝুমুৰ যিটো আমাৰ ঝুমুৰ বিনন্দনী যিটো আমাৰ বিশ্ব ৰেকৰ্ড যাব হেৰি কৰিব বিচৰা হৈছে সেইটোত আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালী আনন্দিত হৈছে। তেখেতসকলে ইয়াত আহিছে আৰু খুব ৰং মনেৰে আমাৰ এই প্ৰশিক্ষণ আমাৰ লৈছে যে নেকি আমাৰ নিজৰ ঝুমুৰক আগন্তুক দিনক তেতিয়া আমাৰ 24 তাৰিখে ইয়াত আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ সকলো ল'ৰা ছোৱালীয়ে উত্তম উঠিপৰি লাগিছে আৰু বহুত ভালদৰে হেৰি কৰিছে আৰু লগতে আমাৰ ইয়াত অসম চৰকাৰক ধন্যবাদো জ্ঞাপন কৰিছোঁ। পিঅ' ৰিপৰ্ট BSP লাইভ 24।